মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সকলো এটা প্ৰশ্ন যে ছাৰ এনএমএছৰ যে ৰিজাল্ট দিব এই ৰিজাল্টটো কেনেকৈ চাম। ছাত্ৰ ছাত্ৰী যিবিলাকে নাজানে তোমালোকক কম যে এনএমএছৰ তোমালোকৰ ৰিজাল্ট দিব আজি, তোমালোকৰ 3 বজাৰ লগে লগে তোমালোকে ৰিজাল্ট পাই যাবা। আৰু সকলোতকৈ আগত কেনেকৈ পাবা তোমালোকক মই জনাই দিম। তোমালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিবা, কাৰণ ৰিজাল্ট দিয়াৰ পিছতো বহু ছাত্ৰ ছাত্ৰীয়ে গম নাপায়। লগতে কেতিয়াবা স্কলাৰশ্বিপ যিটো হয়, স্কলাৰশ্বিপটো পইচা নোসোমায়, কাৰণ তেওঁলোকে নাজানে কি কৰিব লাগে ৰিজাল্ট পোৱাৰ পিছৰ অংশ। কিন্তু তোমালোকে চেনেলটোত জড়িত থাকিবা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া কথাটো হ'ল ৰিজাল্ট যি তোমালোকে চাবা, এটা তোমালোকে একদম সহজ পদ্ধতি, যিবিলাকে নাজানা তোমালোকক কৈছো যে ডেছক্ৰিপশ্যনত তোমালোকৰ এটা লিংক থাকিব মোৰ হোৱাটছএপ চেনেলৰ। এই লিংকটো তোমালোকে অতি শীঘ্ৰে মানে 3 বজাৰ আগতে তোমালোকে কি কৰা, ফ'ল' কৰি থোৱা। ফ'ল' কৰি থোৱাৰ পিছত 3 বজাৰ লগে লগে তোমালোকক সেই পিডিএফটো পোনপ্ৰথমবাৰ তোমালোক শ্বেয়াৰ কৰিম মই যিটো হোৱাটছএপ গ্ৰুপত, আৰু তোমালোকে অতি শীঘ্ৰে ৰিজাল্টটো পাব পাৰিবা। আৰু যিবিলাকে তোমালোকে বিদ্যাৰ্থী এপৰ যদি চাব বিচাৰা, তোমালোকক কৈ থওঁ, তোমালোকে প্ৰথমতে ইয়াত যাবা, 3টা যে চিন আছে তাত যাবা, বাৰ চিন থকা, তাতে গৈ তোমালোকে স্কিমত যাবা। স্কিমত যাই তোমালোকে দেখা পাইছে নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ এনএমএছ, তাত যাবা। তাত গৈ কেনে তোমালোকে অলপ স্ক্ৰল ডাউন কৰিবা, কৰি তোমাৰ ৰিজাল্ট যি আছে সেই ৰিজাল্টত ক্লিক কৰিবা। ওকে, অলপ অপেক্ষা কৰিবা।